নমস্কাৰ বন্ধুসকল, মই বিকাশ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বিকাশ ডায়েৰিজ। আজি আপোনালোকৰ লগত এটা কথা আলোচনা কৰিম যে কিছুমান ছোৱালী এজন ল'ৰাক ভাল পাই যেতিয়া বিয়া হৈ আহে, বহুত সুখত থাকিম বুলি সেই ঘৰখনলৈ আহে আৰু প্ৰথমতে আচলতে সেই ল'ৰাজনৰ অৱস্থাটো মানে ধৰিব নোৱাৰে। এনেকুৱা লাগে যেন মোক এই ল'ৰাজনে গোটেই জীৱন মানে আপোনাৰ হেপি কৰি ৰাখিব। কিন্তু যেতিয়া 2-3 বছৰ যায় বা এটা সন্তান হয়, তাৰ পাছতহে কিন্তু সেই ল'ৰাটোৰ আচল চৰিত্ৰটো ওলাই পৰে। ধৰি লওক, মদ চদ খাই আহিব ঘৰলৈ আৰু আহি পেলাই নিজৰ মানে ৱাইফক আপোনাৰ টাইম নিদিয়ে আৰু মানে ফোন কৰিলেও আপোনাৰ বেয়া পায়, আপোনাৰ খং কৰে ইত্যাদি ইত্যাদি। আৰু তেনেকুৱাত কি হয়, তেতিয়া মানে সেই মানে সেই ছোৱালীজনীয়ে তেতিয়া এজন মানে আপোনাৰ বেলেগ পুৰুষক বিচাৰে আৰু মানে তাৰপিছতে আৰম্ভ হয় আপোনাৰ সেই প্ৰেম। কিন্তু সেই প্ৰেমক আচলতে বহুতে পৰকীয়া প্ৰেম বুলি ক'ব খোজে, কিন্তু মই সেই প্ৰেমক আচলতে মানে পৰকীয়া প্ৰেম বুলি ক'ব নোখোজোঁ। কাৰণ মানুহক জীয়াই থাকিবলৈ অকল মানে পইচাই নহয়, মৰম লাগে, কেয়াৰ লাগে, একেলগে থকাটো লাগে। কিন্তু পইচাটো অকল দিলেই যে এজনী ছোৱালী হেপি হ'ব পাৰিব এনেকুৱা কথা নহয়। অকণমান কেয়াৰ মৰম আচলতে কৰিব লাগে। কিন্তু সেইটো বস্তু যেতিয়া নিজৰ মানুহজনৰ পৰা নাপায়, তেতিয়া সেই মানুহগৰাকীয়ে এজন মানে পুৰুষৰ আপোনাৰ কাষ চাপে, আপোনাৰ সেই মৰমবিলাক ল'বলৈ, আপোনাৰ সেই মানে কেয়াৰবিলাক ল'বলৈ। আৰু তাৰপিছতে আচলতে সেই প্ৰেমক মানুহে আপোনাৰ পৰকীয়া প্ৰেম বুলি কয় আৰু বহুত মানে বেয়াকৈ কয়। কিন্তু মই কৈছোঁ যে সেইটো একো বেয়া কথা নহয়। কাৰণ নিজৰ মানুহজনে যদি আপোনাক টাইম নিদিয়ে, আপোনাক যদি অকণমানো মানে আপোনাক কেয়াৰ নলয়, তেতিয়া আন এজনৰ পুৰুষৰ ওচৰলৈ যোৱাটো এইটো কোনো মানে আপোনাৰ ভুল কথা নহয়। কিন্তু মানুহে কিয় এনেকৈ মানে বিচাৰে মই গম নাপাওঁ। এতিয়া মেইন কথাটো হ'ল যে সেনেকুৱা এটা মানে সম্পৰ্কত মানে কিমান দিনলৈকে আপোনাৰ টিকি থাকে। চাওক, যদি দুয়োটাই সঁচাকৈ ভাল পায়, তেনেহ'লে সেই প্ৰেম বহুত দিনলৈ টিকি থাকে। কিন্তু তাতো কিছুমান মানে আপোনাৰ সাৱধানতা ল'ব লাগে, যাতে হাজবেণ্ডে কথাটো গম নাপায়, এনেকুৱা ধৰণৰ কথা। কিন্তু সেই মানে বিবাহিত এজনী মানুহৰ লগত প্ৰেম কৰাটো কিন্তু ইমান সহজ নহয়। বহুত দুখ কষ্ট মানে আপুনি সহ্য কৰিব লাগিব যদি আপুনি মানে সেই মানুহগৰাকীৰ প্ৰেমত পৰে। আৰু দুখ কষ্ট যদি সহ্য কৰিব নোৱাৰে, তেন্তে আপোনালোকক এটা কথা কওঁ যে আপোনালোকে কেতিয়াও বিবাহিত মানে মহিলাৰ লগত মানে প্ৰেমত নপৰিব। কাৰণ মানে বহুত কষ্ট হয় এইবিলাক কথা মানে সহ্য কৰিবলৈ। আপুনি যেতিয়া ৰাতি অকলে শুই থাকিব আৰু ইফালে দেখিব যে তাই মানে গিৰিয়েক একেলগে শুই আছে, লাগিলে একো নকৰকে, কিন্তু আপোনাৰ মানে ঘৰত থাকিলে সেনেকুৱা এটা অনুভৱ হ'ব যে আমুক কৰিছে নেকি। সেইখিনি মানে কথা আপুনি কিন্তু সহ্য কৰিব পাৰিব লাগিব, যদি আপুনি এগৰাকী বিবাহিতা মহিলাৰ প্ৰেমত পৰে। চ' সেইবিলাকে কথা আৰু মই সেইকাৰণে এটা কথা ক'ম যে যদি আপোনালোকে কাৰোবাক ভাল পাইছে, তেতিয়াহ'লে এতিয়াই ভালকৈ জানি বুজি লওক, যাতে আপোনাক পিছত এভইড কৰিব নোৱাৰে।